স্পৰ্শ হ'লে কি হ'ব ভাবিলে যে কিনো মানুহলৈ ৰূপান্তৰিত হ'ব অৱহেলা চৰণ ৰজৰ স্পৰ্শ হোৱা মাত্ৰকে শিলা মানুহ হৈ যায় মোৰ যদি নাওখন এগৰাকী নাৰী হৈ যায় एक नारी का कथन है पालन कैसे पालूं दो नारी उसमें दूसरे से लिखित होने एजनी महिला হয় মোৰ পত্নী এগৰাকী তেওঁ পালন কৰাতে মোৰ কাৰণে বহুত জটিল হৈ পৰিছে मेरे पास है एक बसनी सारे कुटुंब पालन नाम बने सुंदर नारी कैसे पालूं एक नारी का कथन है पालन कैसे पालूं एगराकी नारी पालन कराने दिखा आदि करता और मैं एगराकी के नहीं पालन আসলে ভগৱান শ্ৰী ৰামৰ চৰণ স্পৰ্শ কৰাৰ তেওঁটো অভিলাষ এইটো বুজি পাইছিল আৰু তেওঁ স্পৰ্শ কৰি দিছিল নাহত উঠিলে পাৰ হৈ আঙুঠি এটাকে সীতাই খুলি দিলে উত্তৰাই দিবৰ কাৰণে উত্তৰাই মানে বিনিময় নাও উঠাৰ অৰিহণা তেতিয়া ক'লে বোলে না না একে একে কামৰ মাজত উত্তৰাই নালাগে নহয় বিনিময়ৰ প্ৰয়োজন নাই একে কাম তুমি কেৱল নাৱৰীয়া মহাবীৰ ৰামচন্দ্ৰ অযোধ্যাপতি দশৰথ পুত্ৰ এতিয়া কৈছে যে হে প্ৰভু মই এই সৰু নদীখনৰ ঘাটুৱাৰ আৰু তুমি গৃহত ভৱসমুদ্ৰৰ ঘাটুৱাৰ আজি মই তোমাক পাৰ কৰি দিলো এই যিদিনাখন মোক প্ৰয়োজন হ'ব সেইদিনাখন তুমি মোক পাৰ কৰাই দিলেই হ'ব বাছ গতিকে হে প্ৰভু তোমাৰ নামৰ নৌকাৰে মই এই ভৱসমুদ্ৰ পাৰ হৈ যাব পাৰিছো মহাৰাজ পৰীক্ষিতক সেই উপায় গুৰুদেৱকে প্ৰদান কৰিছিলে আৰু সেই উপায় প্ৰায় পৰীক্ষিত মুক্ত হৈ গ'ল তাৰপিছত সেই উপায় ল'বৰ কাৰণে সৌনক প্ৰমুখে প্ৰসিদ্ধ ব্ৰাহ্মণ পণ্ডিতসকলেও উত্তৰদৰে এগৰাকী ব্যক্তিক সত্ৰ পাতি মহন্ত পাতি তেওঁৰ শ্ৰীমুখে ভাগৱত কথা নৈমিষাৰণ্য শ্ৰৱণ কৰিছিল আজি এইও নৈমিষাৰণ্য নহয় এইও বেলেগ নহয় যদি ভাগৱত কথা চলে সেয়াই নৈমিষাৰণ্য আপোনালোকৰ দৰে সজ্জন পুৰুষৰ মনোবৃত্তিত ভাগৱত পঢ়াৰ কথা আহিছে কাৰণে নহ'লে ক'ত হ'লে বক্তা অবিহনে শ্ৰোতাৰ কোনো কাম নাই শ্ৰোতা অবিহনে বক্তাৰ কোনো কাম নাই ভাগৱতত এই দুটা বস্তুৰ প্ৰয়োজন আছে শ্ৰোতা বক্তা সেইকাৰণে ভূপেন হাজৰিকাই তেওঁৰ জীৱনত খুব ধুনীয়াকৈ মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো মোৰ প্ৰধান তুমি মোৰ প্ৰধান ভুল যদি হয় সৃষ্টি তুমি হোৱা চিন্তি সমালোচনাৰ মিলে সমালোচনাৰ মিলে মুকু কৰা মোৰ যদি সৃষ্টিত ভুল হয় তোমালোকে সমালোচনা কৰা কৰি দৰাচলতে মোক উন্নত কৰা মহাপুৰুষ গুৰুজনাই কৈছিল যে সমালোচকসকল নিন্দুকসকল সূচকসকল আমাৰ কাৰণে উপকাৰী প্ৰভুক যিবিলাক ব্যক্তিয়ে নিন্দা কৰে ভকতৰ নিন্দা কৰে ভাগৱতীৰ নিন্দা কৰে সজ্জনৰ নিন্দা কৰে দৰাচলতে সেই নিন্দুকসকল বৰ উপকাৰী গাহৰি যেনেকে বিষ্ঠা খাই পেলাই ভূমি পবিত্ৰ কৰে এই সূচক নিন্দুকসকলেও সজ্জনসকলৰ শৰীৰত থকা বেয়া বস্তুখিনি কি কৰি পেলাই নাশ কৰি তেওঁলোকে বৰ উপকাৰ কৰে সেইকাৰণে নিন্দুকসকলৰ প্ৰতি সৌজন্যতা দেখাওঁ যে আপোনালোক নথকা হ'লে আমি দেখোন শুদ্ধই হ'ব নোৱাৰিম
কোনো মানুহৰ 100% শুদ্ধ নহয় 100% শুদ্ধ বুলিলে তেওঁ গতিকে ভুল ত্ৰুটিৰ মাজেৰে মানুহৰ জীৱন আৰু এইটো ঠিক যে মানুহৰ জীৱনত যদি ভুল নহয় তেওঁ শুধৰণিও নকৰিব ভুল কৰিবই লাগিব ভুল কৰিলে হীৰা সৌনকবদতি সুত সোমানিষ্ঠ পানী আর পরমপা আর যিটো কর্ম করবাত আহিতে বিশ্বাস আপনার আয়ু করিল রাম আমার সম্প্রতি তুমি চিন্তি উপহিত ভগবান কৃষ্ণ চরিত্র তুমি আমার হিত চিন্তা করা তুমি কৃষ্ণৰ চৰিত্ৰ আমাক পালন কৰা হে প্ৰভুসকল আজি যে আপোনালোকে ভাগৱত কথাৰ আয়োজন কৰিছে আপোনালোকে দৰাচলতে নিজৰ হিত চিন্তা কৰিছে সেইকাৰণে ভাগৱত কথা কৰিছে যিসকল ব্যক্তিৰ মনত ভাগৱত শ্ৰৱণ কৰিব লাগে বুলি মানসিকতাৰ যি মুহূৰ্ততে জন্ম হৈ গ'ল সেই মুহূৰ্ততে তেওঁ জাগতিক জগতৰ মায়া বন্ধনৰ পৰা মুক্ত হোৱাৰ ৰাস্তা তেওঁ বিচাৰিব ভাগৱত শুনিব লাগে কৃষ্ণ চৰিত্ৰ শ্ৰৱণ কৰিব লাগিব কৃষ্ণৰ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতীয় জাতি আছে কৃষ্ণৰ কীৰ্তনত মহালাভ আছে ফুটেই কৈছে কাৰণ কৃষ্ণৰ কীৰ্তনে কোনো জাতীয় জাতি বিচাৰ নকৰে সমস্ত জীৱ জগতৰ কাৰণে আপোনালোকে নামানিব আজি বাপচুৰৰ প্ৰসংগ ওলাইছে বাপচুৰৰ পালনৰ অন্তত বাপচুৰে যদি আশীৰ্বাদ দিছিল তেতিয়া বাপচুৰে পেণ্ডেলত ব্যৱহাৰ হোৱা বাঁহকেইডালকো আশীৰ্বাদ দিছিল আচৰিত হ'ব যে হে বাঁহ তুমি ইয়াত আহি ব্যৱহাৰ হৈ গলা আৰু 7 দিন তুমি নাম শুনিলা যোৱা এই জন্মতে তোমাৰ ঠিক জন্ম হওক এটা বাঁহকো আশীৰ্বাদ কৰি আছে দুবৰি বন তুলসী পাত কলপতুৱা পালনামত ভাগৱতৰ কাৰ্যত যি বস্তু ব্যৱহাৰ হৈছে আজি এই কলপাতখন কোনোবা বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন কিন্তু আজি ইয়াত ঈশ্বৰ কৰ্মত ব্যৱহাৰ হৈছে তাৰ জীৱন ইমানতে শেষ তাহি জন্ম আৰু তেওঁৰ জন্ম এই যে জন্ম ৰোধ হৈ গ'ল এইটোৱেই মনুষ্য জন্ম সাৰ্থক জীৱৰ এইখিনিতে সাৰ্থক যশোদা কৃষ্ণক বান্ধিছে মানে বান্ধিছে দুই আঙুলিতে ভগৱান ভয় এনেকুৱা ভয়ান্ত হ'ল মাকে বান্ধিছে বান্ধিবলৈ লৈছে কি কৰে বা এতিয়া মাৰে নেকি বৈকুণ্ঠ শ্ৰীনাৰায়ণ যাৰ এটা কুমাৰ পুতনায় প্ৰাণ ত্যাগ কৰিছে এবাৰ মাত্ৰ গলত চেপি ধৰাতে তৃণাৱৰ্ত অসুৰ শিলাত পৰি ইহলীলা সমৰ্পণ কৰিছে শত অসুৰ নিধন হৈছে যাৰ হাতত সেই কৃষ্ণ এতিয়া যশোদাৰ ভয়ত পৃথিৱীত নজিৰ নাই প্ৰভুসকল কোনো ইতিহাসত এনেকুৱা উদাহৰণ নাই যে ভগৱানক প্ৰাপ্তিৰ পিছত কোনোবা ভকতে হাতত এটা লাঠি লৈছে আৰু ভগৱান আগে আগে পলাইছে ভক্ত পিছে পিছে মাৰিব
এই সৌভাগ্য কেৱল আৰু কেৱল যখন ভক্তিৰ ক্ষমতা প্ৰভুক ভক্তিৰ ক্ষমতা ভয়তে কম্পমান হৈ নয়ন জোড়ায় শাস্তিটো অলপ কমে যদি কমক মাকৰ প্ৰতি ইমান মৰম দৃষ্টিৰে বহুত মাকবিলাকে প্ৰচণ্ড খং উঠে সন্তানৰ প্ৰতি মাৰিবলৈ হাতখন ইমান ওপৰলৈ লাগে কিন্তু সেই মাৰটো শৰীৰত আহি পৰা নাপাওঁতে ইমান ঢিলা হৈ যায় যে সেইটো মাক মাৰাতকৈ নমৰা যায় মাকবিলাক মাতৃৰ মমতা একেবাৰে দিন এক চাপতে কিন্তু চাপটো দিব নোৱাৰে সন্তানৰ প্ৰতি থকা যিটো মোহ যশোদাৰো সেই মোহটো আদায় কৰিবৰ কাৰণে ভগৱানে ৰাঙলীবাহাৰ যুৱ সংঘৰ ব্যৱস্থাপনাত ৰাঙলীবাহাৰ বঙালকটা কৈবৰ্ত গাঁও আৰু শ্ৰীৰাম নগৰ ৰাঙলীবাহাৰ গাঁৱৰ আপোনাৰ উদ্যোগত আৰু সমূহ মাজুলীবাসী ৰাইজৰ যি নেকি বিপুল সঁহাৰিত আমি ৰাঙলীবাহাৰ যুৱ সংঘই অনাগত দিনত যেনেদৰে কাৰ্যসূচী হাতলৈ আহিছোঁ ঠিক এইবাৰো পহিলা মাঘতে আপোনাৰ 4 মাঘ আৰু 5, 6 মাঘ তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভাগৱত পাঠ আৰু ব্যাখ্যাৰ লগত সংগতি ৰাখি অসমৰ বিশিষ্ট আপোনাৰ ব্যাখ্যাকাৰ ৰিজু পাঠক ডাঙৰীয়া আজি আমাৰ প্ৰথম কাৰ্যসূচী হাতত লৈছেহি আমি আমন্ত্ৰণ কৰিছিলোঁ আপোনাৰ প্ৰাঞ্জিত গগৈ ডাঙৰীয়া অসমৰ আন এগৰাকী মানে বিশিষ্ট ভাগৱত পাঠ আৰু ব্যাখ্যাকাৰ ৰিজু বাপ ডাঙৰীয়া লগতে আপোনাৰ বিজয় গোৱালা আমাৰ তিনিটা কাৰ্যসূচী মানে হাতত লৈছোঁ আমি এটা কথা জনাব বিচাৰিছোঁ যে ৰাঙলীবাহাৰ যুৱ সংঘৰ যি নেকি মানে একান্ত প্ৰচেষ্টা বৰ্তমান সময়ত দেখা গৈছে যে যুৱ প্ৰজন্মৰ যি নেকি উশৃংখলতা মনোভাৱ গঢ় লৈছে ঠিক তেনেধৰণে আধ্যাত্মিকতাৰ জগতখনত ৰাঙলীবাহাৰ যুৱ সংঘই আমি এনেদৰে নিমজ্জিত হ'ব বিচাৰিছোঁ যে আধ্যাত্মিকতাৰ দিশটো যদি মানুহৰ মনত নাখায় বা মানুহৰ মনত যদি গঢ় ল'ব নোৱাৰে তেতিয়াহ'লে এখন সমাজ কেতিয়াও আপোনাৰ শান্তি শৃংখলা মাধ্যমেৰে বৰ্তি থাকিব নোৱাৰে এই বাৰ্তাটো আমি অসমলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে যুৱ সমাজে যুৱ শৃংখলতাৰ পৰা ফালৰি কাটি আহি আধ্যাত্মিকতা সামাজিক সাংস্কৃতিক জীৱনৰ মাজেদি যাতে সমাজখন যাতে সৌভাগ্যখণ্ড কৰি তোলে তাৰ পৰিকল্পনা আজি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আমি ৰাঙলীবাহাৰ যুৱ সংঘই এই ভাগৱত ব্যাখ্যানুষ্ঠান ভাগ আৰম্ভ কৰিছিলোঁ আমাৰ মুখ্য উদ্দেশ্য আছিলে যে আচলতে ভাগৱত ব্যাখ্যা বা ভাগৱত পাঠ এই ধৰ্মীয় অনুষ্ঠানবোৰৰ লগত বিশেষকৈ জ্যেষ্ঠ সমাজৰ জ্যেষ্ঠসকলেই জড়িত হয় কিন্তু আমাৰ উদ্দেশ্য আছিলে যে যুৱচাম যদি এই আধ্যাত্মিক দিশটোৰ প্ৰতি আকৃষ্ট কৰাব পাৰোঁ বা আমি নিজেও সেই দিশটোৰ প্ৰতি মানে আগবাঢ়োঁ তেতিয়া অন্ততঃ সমাজখন অকণমান শৃংখলাবদ্ধভাৱে আগবাঢ়িব আৰু সেই উদ্দেশ্য আগত ৰাখি আমি ধাৰাবাহিকভাৱে ব্যাখ্যানুষ্ঠান ভাগ চলাই নিয়াৰ চেষ্টা কৰিছোঁ আৰু এই যদিও ৰাঙলীবাহাৰ যুৱ সংঘই ব্যৱস্থাপনা কৰি এই অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ আমাৰ গাঁৱৰ সকলো আই বৃদ্ধ মানে আমাৰ জ্যেষ্ঠসকল বঙালকটা কৈবৰ্ত গাঁৱৰ আই মাতৃ আৰু জ্যেষ্ঠসকল শ্ৰীৰাম নৱৰাঙলীবাহাৰ গাঁৱৰ সমূহ আই মাতৃ আৰু জ্যেষ্ঠসকল মানে আমাৰ তিনিওখন গাঁৱৰে উমৈহতীয়া প্ৰচেষ্টাতে আমি ধৰ্মীয় কাম কাজ বা সামাজিক কাম কাজসমূহ কৰোঁ আৰু এতিয়াও এই তিনিওখন গাঁৱৰে সহযোগত আমি কাৰ্যসূচী ভাগ কৰিছোঁ আৰু বৰ্তমানলৈকে আমাৰ ৰিজু পাঠক মহন্ত ডাঙৰীয়াই ব্যাখ্যানুষ্ঠান আগবঢ়াই আছে সুন্দৰভাৱে পুৱাৰে পৰা কাৰ্যসূচীসমূহ চলি গৈছে আশা ৰাখিছোঁ এই তিনিওদিনৰ কাৰ্যসূচীত ভগৱানে আমাক মংগলময় কৰিব ধন্যবাদ।